আজিৰ পৰা আৰম্ভ হ'ল চিৰাঙৰ আই ৰিভাৰ ফেষ্টিভেল। দৈজিং ফেষ্টিভেল থলীতে আৰম্ভ হৈছে 12দিনীয়া আই ৰিভাৰ ফেষ্টিভেল। বেটিচিৰ বন বিভাগৰ এম পানিৰাম ব্ৰহ্মই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ফেষ্টিভেলৰ কাৰ্যসূচী। আই ৰিভাৰ ফেষ্টিভেলত আছে হস্ততাঁত বস্ত্ৰশিল্পৰ বিপণী আৰু প্ৰদৰ্শনী, লগতে আছে মীনা বজাৰ বাণিজ্য মেলা, লগতে থাকিব হাতী চাফাৰী, ঘোঁৰা চাফাৰী আৰু হট এয়াৰ বেলুনৰ ওপৰত দুঃসাহসিক ক্ৰীড়া। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব জয়ন্ত দেৱনাথে। হয়, সুদীৰ্ঘ 5 বছৰৰ মূৰত চিৰাং জিলাৰ আইনৈৰ হাগ্ৰামাৰ দলৰ কাষত পুনৰ এক উৎসৱমুখৰ পৰিৱেশ। কাৰণ বিগত 5 বছৰত BTCত UPPL শাসন অহাৰ পিছৰে পৰা এই আইনৈৰ পাৰত যে হাগ্ৰামাৰ দলৰ যে দৈজিং ফেষ্টিভেল হৈছিল, এই দৈজিং ফেষ্টিভেল বন্ধ কৰি দিয়া হৈছিল। আৰু BTCৰ শাসকীয় পক্ষ বদলি হোৱাৰ লগে লগে পুনৰ যেন প্ৰাণ পাই উঠিছে এই আইনৈৰ পাৰৰ হাগ্ৰামা দলংস্থলী। কাৰণ আজিৰে পৰা আপোনাৰ 12দিনীয়াকৈ আই ৰিভাৰ ফেষ্টিভেল ইয়াতে আজিৰ পৰা আৰম্ভ হ'ল। কিছু সময় আগতে BTCৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানিৰাম ব্ৰহ্মসহ অন্যান্য যিবোৰ BTCৰ বিষয়ববীয়া বা জিলা আয়ুক্তসকলে মিলি ইয়াতে বিভিন্ন ষ্টল বা বিভিন্ন যি ইয়াতে বাণিজ্য মেলা সকলোখিনি ইতিমধ্যে তেওঁলোকে উদ্বোধন কৰিলে। আৰু এইবাৰ যদিও দৈজিং ফেষ্টিভেল নহয়, এই আই ৰিভাৰ ফেষ্টিভেলত কি ধৰণৰ সুবিধা থাকিব, ৰাইজে কি ইয়াতে মনোৰঞ্জনমূলক পাব, সেই সমগ্ৰ বিষয় জানিবলৈ মই ইয়াতে উপস্থিত আছে এই আই ৰিভাৰ ফেষ্টিভেলৰ এজন বিষয়ববীয়া। কিছু সময় আগতে এই আই ৰিভাৰ ফেষ্টিভেলতে আমাৰ মাজৰ পৰা বিদায় মাগি যোৱা সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গক ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। মোৰ লগত উপস্থিত আছে, কি ক'ব ৰাইজ? দৈজিং ফেষ্টিভেল ক'লে এটা বিশেষ এটা অনুভূতি মানুহৰ মাজত জাগে, নতুন বছৰৰ আনন্দ ফূৰ্তি। তো আই ৰিভাৰ ফেষ্টিভেল যিটো এইটো দৈজিং ফেষ্টিভেলৰ লেখীয়া হ'ব নে অলপ সুকীয়া হ'ব? কি ধৰণৰ মনোৰঞ্জন বা সা সুবিধা বা পৰ্যটকসকলে ইয়াত পাব? চাওক, সুদীৰ্ঘ 5টা বছৰ পিছত এই একে ঠাইতে যোৱা 5টা বছৰ আগতে হৈছিলে দৈজিং ফেষ্টিভেল। বিগত 5টা বছৰ বন্ধ আছিলে, কিন্তু এইবাৰ একে ঠাই একে স্থান ইয়াত নতুনকৈ আৰু প্ৰাণ পাই উঠিছে। ইয়াত মানুহৰ সমাগম আপোনালোকে নিশ্চয় দৈজিং ফেষ্টিভেলৰ সময়ত দেখিছে। ঠিক একে সমাগম এইবাৰো ইয়াত হ'ব, কিন্তু বিশেষকৈ দৈজিং ফেষ্টিভেলত যিহেতু এটা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম স্বীকৃতি পাইছিলে, ইয়াত নানা ধৰণৰ বলিউডৰ শিল্পীসকল আহি তেওঁলোকৰ পৰিৱেশন কৰিছে। কিন্তু এইবাৰ হয়তো আমি বিশেষ তেনেকৈ বলিউডৰ শিল্পীসকলক আমন্ত্ৰণ জনাব পৰা নাই, যদিও আমাৰ যিবিলাক থলুৱা শিল্পী আছে, অসমৰ যিবিলাক শিল্পী আছে, এই শিল্পীসকলক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু ইয়াত আমি দেখিবলৈ পাম যে যিসকল শিশুসকলৰ মনোৰঞ্জনমূলক কিছুমান ব্যৱস্থা আছে, হৰ্চ ৰাইডিং আছে, এলিফেণ্ট ৰাইড আছে, আৰু বিভিন্ন খাদ্য সম্ভাৰৰ পৰা আৰম্ভ কৰি এই মানে আই ৰিভাৰ ফেষ্টিভেলখন এক জাকক জিলিকাভাৱে আমি তৈয়াৰ কৰিছোঁ। নিশ্চয় যদি ইয়াত ৰাইজে আহে, ইয়াত ভালদৰে উপভোগ কৰিব পাৰিব আৰু মনোৰঞ্জনমূলকভাৱে তেওঁলোকে নতুন বছৰটো আকোৱালি ল'ব বুলি আমাৰ বিশ্বাস আছে। হয়, জয়ন্ত দেৱনাথ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।